So hey guys, welcome back to another video. আমি ক'ত গৈ আছো হয়তো থাম্বনেল চাই আপোনালোকে গম পাইছে। তাৰপিছত এতিয়া ধুনীয়াকৈ গা পা ধুই পেলাই ফ্ৰেছ হ'ব লাগিব। তাৰ আগত বাইকৰ যি কাম আছে কৰিলোঁ। হেলমেটৰ অলপ প্ৰব্লেম হৈ গৈছিল। হেলমেট মানে কি কেমেৰাৰ যোনটো মাইক আছিলে মাইকত এটা সৰু বেটেৰী লাগে। সেই বেটেৰীটো মানে কি হ'ল মোৰ শেষ হৈ গ'ল, মই চেক কৰা নহ'ল। ইটো সিটো কাম কৰি থাকোঁতে আৰু সময় ইমান নাছিল, ঘৰৰ কাম আছিল, নিজৰ কাম আছিলে, এইবিলাক কৰি থাকোঁতে মানে বাকী কামত গুৰুত্ব দিব পৰা নাছিলোঁ। এতিয়া চেক কৰি অ'কে কৰিলোঁ, পেণ্টেন ঠিক কৰিলোঁ। তাৰপিছত এতিয়া টপ বক্সটো লগাই লওঁ, বাকী বেগ চেগবিলাক পেকিং কৰি লওঁ। তাৰপিছত ধুনীয়াকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ GoPro পৰা, নে কি কয়? সদায় পাহৰোঁ, প্ৰথমতে ট্ৰিপ A আৰু ট্ৰিপ Bটো 0 কৰি ল'লোঁ। এটা ট্ৰিপ A, ট্ৰিপ B 0, অ'কে। জয় বাবা বিশ্বকৰ্মা, আমি ওলাই দিওঁ আৰু লাহেকৈ। लेडीज एंड जेंटलमैन, उत्तर प्रदेश के 76वें जिले महाकुंभ मेला। এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। মই আপোনালোকক দেখুওৱা নাই আমি কোন কোন গৈ আছোঁ, কেইজন গৈ আছোঁ আৰু কি লৈ গৈ আছোঁ। হয়, বাইক লৈ গৈ আছোঁ। মোৰ বাইকখন আপোনালোকে চিনি পায়ে। আৰু আগত গৈ আছে, এই আগত গৈ আছে, আপোনালোকে কেমেৰাত ধৰিব পৰা নাই। এতিয়া আগত গৈ আপোনালোকক গোটেইখিনিৰ লগতে ধুনীয়াকৈ চিনাকি কৰাই দিম। তাৰ আগত কিবা এটা ইহঁতে খাই লয়। মইতো ঘৰতে ভাত খাই আহিছোঁ ধুনীয়াকৈ, মোৰ প্ৰব্লেম নাই। আৰু ইও খাই আহিছে। আমি এতিয়া ধুনীয়াকৈ খাই আহিছোঁ, কিন্তু ইহঁতে তাৰমানে একো খাই অহা নাইতো। আৰু সেইটো কাৰণে মানে কিবা এটা ইহঁতে খাই ল'ব আগত ৰখি পেলাই, তেতিয়া ধুনীয়াকৈ আপোনালোকক চিনাকি কৰাই দিম। চ' ভগৱানৰ নাম লৈ আমি যাত্ৰাটো আৰম্ভ কৰোঁ। হৰ হৰ মহাদেৱ, জয় বজৰংবলী, জয় শ্ৰীৰাম। পিছফালে প্ৰয়াগৰাজৰ গাড়ী আহিছে নেকি? পিছফালে প্ৰয়াগৰাজৰ গাড়ী আহি আছে নেকি? দেখি আছোঁ, লগ পাইছোঁ, বলক। মহাকুম্ভ মেলা নগাঁও টু প্ৰয়াগৰাজ। আপোনালোকতো কোৱা হোৱা নাছিলে কোন কোন আমি গৈ আছোঁ। এইফালে আছে ভাবিদা, চম্পক আছে, আৰু তাততো আগতে ভিডিঅ'ত দেখিছিলে। ত' আমি কেইটা গৈ আছোঁ। ভাবিদাই ৰয়েল এনফিল্ড বুলেট লৈ গৈছে, মোৰ বাইকখন আপোনালোকে দেখিছে। আৰু বেছি দেৰি নকৰোঁ, ইয়াতে পিছফালে হোটেলতে খোৱা বোৱা কৰিলে। ঘৰত ভাত খাই ঘৰত একো খাই অহা নাছিল কাৰণে মইতো অলপ কিবা কিবি খাই আহিছোঁ। চ' আগত যাওঁ, বেছি দেৰি নকৰোঁ। আজি শিলিগুৰিলৈকে যাব লাগিব, সেইটো কাৰণে দেৰি নকৰোঁ বলক। চাওঁতে আমি যোৰাবাটে পালোঁহি। গুৱাহাটী পাইছোঁ বুলিয়ে ক'ব পাৰি। আৰু একচুৱেলি কি লাগেজ আছে, বহুত লাগেজ আছে। এজন পিলিয়ন আছে, বাইকৰ অলৰেডি ৱেইটটো মানে বাঢ়ি আছে। কাৰণে এইখিনি চিটুৱেশ্যনত যেতিয়া টাৰ্ণিঙত অকণমান মানে কেয়াৰফুল হ'ব লাগে। আপোনালোককো কৈছোঁ অকণমান কেয়াৰফুল হ'ব। যদি বাইকত বেছি লাগেজ আছে, ৱেইটটো যদি বেছি আছে, তেতিয়া মানে অকণমান শ্ল' কৰি চলাব। ইয়াত এনেই খালী গাড়ী হয়তো বিন্দাছ গুচি যাবগৈ পাৰি, প্ৰব্লেম নাই। মই আহিছোঁ আগতে, সেই তেনেকৈ আহোঁ। কিন্তু মানে এতিয়া গম পোৱা যায় যে অলপ কেয়াৰফুল হ'ব লাগিব, নহ'লে দিগদাৰ আছে। বাকী ইহঁতকেইটা ইমান লাহে লাহে আহি আছে, পিছত আহি আছে। চ' আমি মানে কি ভাবিলোঁ, আগত গৈ তেল ভৰামে যিহেতু অকণমান ফাৰ্ষ্টত অকণমান সোনকালে আহি যাওঁ। আহি তেলটো ভৰাই পেলাই অলপ ৰৈ দিম, ইহঁত আহক। আৰু মানে আমি ওলোৱা দেৰি হ'ল ন, চ' সেইটোৱে প্ৰব্লেম হৈ গ'ল। সোনকালে যাব লাগিব, সোনকালে পাবগৈ লাগিব। ৰাতি আকৌ ৰাইডিং কৰাটো, মই আগতে আপোনালোকক কৈ থাকোঁ, ৰাতি ৰাইডিং কৰাটো ছেফ নহয়। ছেফ মানে কি আৰু ৰাস্তাত গাঁত চাতবিলাক পটককৈ ধৰিব নোৱাৰি, লাইটৰ পোহৰটো ধৰিব নোৱাৰি। অলৰেডি ফগ লাইট আছে, অক্স লাইট আছে, কিন্তু হ'লেও এনেকুৱা মানে গাঁতকেইটা ধৰিব নোৱাৰি। ত' সেইটো কাৰণে যিমান পাৰোঁ আমি চেষ্টা কৰিম সোনকালে পাবলৈ, মানে পোহৰতে পাবলৈ। প্লেনিং কৰি আছোঁ NGP পাম বুলি, কিন্তু যদি পাৰোঁ বিহাৰত আমি এণ্ট্ৰি কৰি দিম। চাই লওঁ কি কৰোঁ। NGP নহ'লে বিহাৰ, এই দুটাৰ ভিতৰতে হ'ব। আৰু বিহাৰ মানে জাষ্ট এণ্ট্ৰি কৰিয়েই তাতে ক'ৰবাত থাকি দিম আৰু।
কৈ আছা ইয়াত? এয়া তোমাৰ বাইকৰ পাম্পচাৰ মাৰিছোঁ। পইচাটো মোক দি দিবা। কিমান ল'বা? বেলেগে 80 টকা লয়, মোক 50 টকা এটা দিলেই হ'ব ন? আপোনালোক যদি দুধনৈ পঞ্চৰত্ন হৈ নাৰায়ণ সেতু হৈ পেলাই বঙাইগাঁও যাব বিচাৰিছে তেনেহ'লে এতিয়া নাহিব, 1-2 বছৰ পিছত আহক। ৰাস্তা কণ্ডিশ্যন আপোনালোকে দেখিছেই কেনেকুৱা হৈ আছে, আণ্ডাৰ কনষ্ট্ৰাকশ্যনত আছে। 1-2 বছৰ লাগি যাব চাগে, তাৰপিছত আপোনালোক আহিব। আপোনালোকে যদি গাড়ী লৈ আহিছে আৰু টোল গেটৰ পৰা বাচিব বিচাৰিছে তেনেহ'লে এইটো ৰাস্তাত আপোনালোকে ল'ব পাৰে। কিন্তু যদি আপোনালোকে লং জাৰ্ণিত গৈ আছে, প্ৰথম দিনা ইমান এটা হেক্টিক হৈ যাব এইখিনি জেগাতেই ৰাস্তা কণ্ডিশ্যনৰ কাৰণে। চ' সেইটো কাৰণে আপোনালোকে এইটো ৰাস্তা এভইড কৰিব যদি লং জাৰ্ণিত গৈ আছে। আৰু যদি এনেই এক্সপ্ল'ৰ কৰিব বিচাৰিছে যে এইটো ছাইড কেনেকুৱা, তেনেহ'লে আহিব পাৰে। কিন্তু আমি আহি পেলাই ভুল কৰিলোঁ, আমি এইটো ৰাস্তা দিয়ে যাবগৈ লাগিছিল নলবাৰী হৈ পেলাই। এতিয়া বাজিলে 4:30 আৰু আমি এতিয়ালৈকে অসম পাৰ হোৱাই নাই। আগৰ যেতিয়া আমি ৰাইডত গৈছিলোঁ, কেদাৰনাথ ৰাইডত যাওঁতে আপোনালোকে দেখিছিলেই আমি দিনে পোহৰে আমি ৱেষ্ট বেংগল পাৰ হৈ পেলাই বিহাৰত সোমাই গ'লোগৈ। কিন্তু এইবাৰ কি হ'ল, এইবাৰ আমি অসমে পাৰ হ'ব পৰা নাই। কিন্তু এই ৰাস্তাটোতে আমি বহুত ডাঙৰ ভুল কৰি দিলোঁ। আৰু একচুৱেলি আমাৰ প্লেন আছিল কাইলৈহে আমি অহা প্লেন আছিল। কিন্তু আমি একদিন হাতত এক্সট্ৰাকৈ লৈ আহিলোঁ, সেইটো কাৰণে আমি অলপ সকাহ পাম। কিন্তু কাইলৈ যদি অহা হয় আমি বহুত ডাঙৰ প্ৰব্লেমত ফচি গ'লোঁ হয়। বহুত লাহে লাহে গৈ থাকিবলগীয়া হৈছে। ৰাস্তা বেয়া, 1 ৱে হৈ যায়, ক'ৰবাত গিটি পৰি থাকে। কি কৰিব আৰু, উপায় নাই। আহিলোঁ যেতিয়া আকৌ ৰিটাৰ্ণটো যাব নোৱাৰোঁ। একচুৱেলি আমি বেলেগক সুধি ল'ব লাগিছিলে এই ৰাস্তাটো কেনেকুৱা আছিলে। ৱেলকাম টু দ্য নাৰায়ণ সেতু। প্ৰথমবাৰৰ কাৰণে বাইকত আহিছোঁ। এইখন নাৰায়ণ সেতু, ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন দলং। আৰু আপোনালোকৰ দুৰ্ভাগ্য আজি ৰাতি হৈ গ'ল, সেইটো কাৰণে আপোনালোকক ভিউটো দেখাব নোৱাৰিলোঁ, দলংখনত নাজাৰাটো দেখাব নোৱাৰিলোঁ। বাকী ৰাতি হ'লেও ভিউ বহুত হৈ আছে ইয়াত। আমি যেনে তেনে ইয়াৰ পৰা ওলাই যাব চেষ্টা কৰি আছোঁ। ওলাই গৈ আমি মেইন ৰাস্তা যোনটো নলবাৰী বঙাইগাঁও ৰোড নেশ্যনেল হাইৱে, সেইটোত আমি কানেক্ট হ'ব বিচাৰি আছোঁ সোনকালে। বেক অন অল্ড ৰোড, মানে আমি নলবাৰী হৈ যোনটো ৰাস্তাত আহিলোঁ হয় সেই ৰাস্তাটো আমি অলৰেডি পাই গ'লোঁ, বঙাইগাঁও পাই গ'লোহি ক'বলৈ গ'লে। আৰু খোৱা বোৱা হৈ গ'ল, আপোনালোকে টেনশ্যন নল'ব যে একো নোখোৱাকৈ গৈ আছোঁ। খোৱা বোৱা হৈ গ'ল ধুনীয়াকৈ। আৰু বেছি দূৰ নাই, শ্ৰীৰামপুৰ গেট 60 কিলোমিটাৰ আছে। আমি ডিচাইড কৰিলোঁ যে যেনে তেনে হ'লেও আমি গৈ থাকিম, লাহে লাহে হ'লেও গৈ থাকিম, কিন্তু আমি এনজয়বি যাম। তেতিয়া মানে আমাৰ কাইলৈ অলপ প্ৰব্লেমটো নহয়। আৰু লগতে আমি গৈ আছোঁ, আপোনালোকক কৈছিলোঁ অলৰেডি, ক'ত গৈছোঁ গম পাইছে, প্ৰয়াগৰাজ গৈ আছোঁ, মহাকুম্ভ মেলা। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিহেতু যোনখিনি মোৰ ছাবস্ক্ৰাইবাৰ, যোনখিনি মোৰ ফলোৱাৰ, যোনখিনি মোক ভাল পায়, তেখেতসকলৰ কাৰণে মই এটা ডুবকি মাৰিম। আৰু লগতে গংগাজল লৈ আহিম। আপোনালোকে যদি বিচাৰে আহিব, মোৰ ঘৰত আহিব, মই সকলোকে দিবলৈ চেষ্টা কৰিম। চ' ছাবস্ক্ৰাইব কৰি দিয়ক। মোৰ যোনসকল ছাবস্ক্ৰাইবাৰ তেখেতসকলৰ কাৰণে মই এক্সট্ৰাকৈ এটা ডুবকি মাৰিম। ৱেষ্ট বেংগলত সোমালোঁ। এই চাইডত আপোনাৰ ট্ৰাকবিলাক দেখিছে, সকলো ট্ৰাকবিলাক পাৰ্মিট চেক কৰি আছে আছাম সোমাবৰ কাৰণে। বাকী আমি সোমালোঁ ৱেষ্ট বেংগলত। সময় হৈ আছে ৰাতি 11টা আৰু লাহে লাহে গৈ আছোঁ, যিমান পাৰোঁ গৈ আছোঁ। গাখীৰ বনি গ'ল। আমি যি ভাবিছিলোঁ সেইটো নহ'ল। আমি চিলিগুৰিও নাপালোগৈ আৰু NGPও নাপালোগৈ। আমি আলিপুৰদুৱাৰতে থাকিবলগীয়া হ'ল, কাৰণ ৰাতি 11টা বাজি গ'ল আৰু এনেকুৱা মানে গা বিষ হৈ গৈছে, যিহেতু এনেকুৱা এটা ৰাস্তা দি আহিছোঁ। চ' সেইটো কাৰণে ভাবিলোঁ ইয়াতে আমি ৰখি দিওঁ। ইয়াতে লজ এটা পালোঁ, যেন তেন থাকিলোঁ। তো আকৌ আমি আজি যাত্ৰা আৰম্ভ কৰিছোঁ ভগৱানৰ নাম লৈ। হৰ হৰ মহাদেৱ, জয় বজৰংবলী, জয় শ্ৰীৰাম।
কুম্ভ মেলালৈ যোৱা মানুহ ইমানেই বেছি, আমি কালি য'তে ৰখোঁ তাতে কোনোবা এখন গাড়ী আহি ৰখিবহি আৰু তাতে মানে কথা বতৰা পাই থাকে, কথা বতৰা পাতিলে আৰু মানে তাত লিখাই থাকে বা ফ্লেগ চেগ এনেকৈ লগাই দিয়ে না, তো তাতে আমি গম পাই যাওঁ যে কুম্ভ মেলা গৈ আছে, প্ৰয়াগৰাজ গৈ আছে। চ' তেনেকৈ এতিয়ালৈকে আমি 10খনমান গাড়ী পাই গ'লোঁ। আৰু ইণ্টাৰেষ্টিং কথা, কালি আমি যোনটো লজাৰ আছিলোঁ তাতো এখন গাড়ী আহিছিল, কুম্ভ মেলাই গৈ আছে। আমাতকৈ 10 মিনিট আগত তেখেতসকল ওলাইছে। আমাৰ মানে কি লাগেজ চাগেজবিলাক পেকিং কৰোঁতে অলপ টাইম লাগি যায় ন, চ' সেইটো কাৰণে মানে আমাৰ অলপ গম পাইছেহি। চ' ইয়াতে অসমতে ৱেষ্ট বেংগল নেপাওঁতে ইমানখিনি গাড়ী, ইমানখিনি মানুহ গৈ আছে, তাত কেনেকুৱা ভিৰ হ'ব। আৰু যিহেতু 12 তাৰিখে, আজি 10 তাৰিখ হ'ল, পৰহিলৈ 12 তাৰিখে কেনেকুৱা এটা ভিৰ হ'ব, তাত কেনেকুৱা এটা মানে গেডাৰিং হ'ব আপোনালোকক দেখাম ধুনীয়াকৈ। আৰু ভাবিব নোৱাৰা এটা ভিৰ হ'ব। চ' সেইটো কাৰণে আমি যিমান পাৰোঁ সোনকালে আমি যাব চেষ্টা কৰিম। 11 তাৰিখে আমি কুম্ভ মেলাত এণ্টাৰ কৰিব চেষ্টা কৰিম। আৰু তেতিয়া মানে কি হ'ব, আমি বস্তুবিলাক অকণমান ষ্টাডি কৰিলে, অলপ ৰিচাৰ্চ কৰিলে কেনেকৈ কি কৰিব পাৰি, আমি যাতে এটা প্ৰপাৰ স্নান কৰিব পাৰোঁ তাত গৈ পেলাই। এনেকুৱা নহয় যে আমি গৈ পেলাই আকৌ মানে নিৰাশ মনে আকৌ উভতি আহোঁ, তেনেকুৱা নহয়। সংগমত গৈ যাতে আমি ধুনীয়াকৈ স্নান কৰিব পাৰোঁ, সেইটো কাৰণে আমি 11 তাৰিখে আমি গৈ পাই তাত বস্তুখিনি অকণমান চাই চিতি ল'ব লাগিব। কালি যদি আমি ৰাতি অহা হয় এইখিনি জেগা কিন্তু অলপ ভয় লাগিল হয়। বক্সাৰ ফৰেষ্ট মই আগৰ ভিডিঅ'টো আপোনালোকক কৈছোঁৱে যে ইয়াত বহুতো তেনেকুৱা কেছ হৈ গৈছে, বহুতো তেনেকুৱা চিটুৱেশ্যন হৈ গৈছে, মানে ডকাইতি কৰে এটা পাৰ্টিয়ে। চ' সেইটো কাৰণে মানে ৰাতি নাহিলেও ভালেই হ'ল, হয়তো ভগৱানে কিবা এটা মেছেজ দিলে। এইটো ভিডিঅ' যদি আপোনালোকে এতিয়ালৈকে চাই আছে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিহেতু মই কুম্ভ মেলাত গৈ পেলাই আপোনালোকক গোটেইখিনি দেখামগৈ, তাৰ পৰিৱেশটো কেনেকুৱা হৈ আছে। আৰু আপোনালোকে যদি প্লেনিং কৰি আছে, যদি টেণ্ট লৈ আহিব বিচাৰিছে, টেণ্ট লৈ, যিহেতু তাত টেণ্টৰ বহুত দাম, ৰুমবিলাকৰ দামবিলাক বেছি হৈ গৈছে, আপোনালোকে যদি টেণ্ট লৈ আহি পেলাই তাত থাকিব বিচাৰে, তাত থাকিব পাৰিবনে নোৱাৰে, সেই গোটেইখিনি তথ্য আমি গোটেইখিনি দৃশ্য আপোনালোকক দেখাম। আমি যিহেতু দুটা টেণ্ট লৈ আহিছোঁ, ত' টেণ্ট আমি কেনেকৈ থাকিম তাত গোটেইখিনি আপোনালোকক দেখাম। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এটা লাইক কৰি দিব। আৰু ডেইলি আপডেট যদি আপোনালোকে চাব বিচাৰিছে, মই যেতিয়া ৰাইডত যাম তেতিয়া ডেইলি আপডেট ইউটিউবত অকণমান দেৰিকৈ আহে, তাতকৈ আগত আপোনালোকে ইনষ্টাগ্ৰামত পাই ল'ব। ইনষ্টাগ্ৰামৰ আইডিটো ওলাই আছে, ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব, ডেইলি আপডেট পাই থাকিব। এতিয়ালৈকে আমি বিহাৰ আহি পোৱাহিয়ে নাই, আৰু সময় কিমান হৈছে আপোনালোকে গম পাইছেনে? 2টামান বাজি গ'ল, এতিয়ালৈকে আমি বিহাৰে পোৱাগৈ নাই। চ' গাইজ, আমি বিহাৰ আজি বিহাৰটো পামগৈ, প্ৰয়াগৰাজ আজি পামগৈ নে? আৰু লগতে যেতিয়া আমি আৰু যেতিয়া অসমৰ গাড়ীখন দেখিছোঁ তেতিয়া কেনেকুৱা লাগি গৈছে? বহুত ভাল লাগিছে, তেখেতলোকেও আমাক ভাল মানে বাই বাই দি গৈছে বা যিকি নহওক এটা আমাক উৎসাহ সেইটো কাৰণে বেছি ভাল লাগিছে। তো চবেই মানে চবকে এটা উৎসাহ দি আছে আৰু লগতে মানে মটিভেশ্যন কৰি আছে নেকি? আমি সেইটোৱে, আমি ইমান দূৰ আহিছোঁ, ভাল লাগিছে আমাৰ, আৰু ইমান কষ্ট হৈছে বাৰু, যিকি নহওক তেখেতলোকক দেখি আমাৰ বেছি ভাল লাগিছে। তেওঁলোকে আমাক যেতিয়া মাতষাৰ দি গৈছে আমাৰ বেছি ভাল লাগিছে। গাড়ীখন শ্ল' কৰি আমাক যিটো মাতষাৰ দিছে নহয়, সেইটো কাৰণে মানে এটা এক্সট্ৰা এনাৰ্জি আৰু ফুল এনাৰ্জি পাইছোঁ। বঢ়িয়া বঢ়িয়া। তো এতিয়া বেছি দেৰি নকৰোঁ, আমি ওলাই যাওঁ। আজি যেনেকৈ নহওক প্ৰয়াগৰাজ পাবগৈ লাগিব। আজি নহ'লেও মানে আজি 10 তাৰিখ হ'ল, 10 তাৰিখ 12 তাৰিখে যিহেতু শ্বহীদ স্নান ডেট আছে, চ' সেইদিনা আমি স্নান কৰিব লাগিব সংগমত। কৰিব লাগিব মানে বহুত ডাঙৰ চখ সেইটো এটা, এইটো চখ। আৰু ফাৰ্ষ্ট টাইম যাম। এইটো এটা ধুনীয়া আমাৰ চান্স দিছে ভগৱানে। সেইটোৱে 144 years ইমানখিনি বাধা নেওচি আমি যিহেতু আহিছোঁ, আহিছোঁ। যথেষ্ট এইখিনি আমাৰ। বাকী কালি ৰাস্তাটো কেনেকুৱা পালা? নক'বা আৰু, ৰাস্তা কথা কৈ লাভ নাই এতিয়া। এক্সপিৰিয়েঞ্চ কৰিব দিম, কিন্তু এবছৰ পিছত এক্সপিৰিয়েঞ্চ কৰক সেই ৰাস্তাটো। এবছৰ নহয় 2 বছৰ পিছত আহক। যোৰাবাটত ফুল টেংকি কৰিছিলোঁ। ফুল টেংকি মানে কি আৰু 1000 টকা ভৰাইছিলোঁ, আৰু ইয়াত এতিয়া 1000 টকা ভৰাইছোঁ। বাকী বিহাৰত ভৰাব লাগিব এবাৰ, তাৰপিছত আমি উত্তৰ প্ৰদেশ পাই যামগৈ, তাৰপিছত আহোঁতে আকৌ ভৰাব লাগিব। অসমৰ গাড়ী ৱেষ্ট বেংগলত গৈ আছে, প্ৰয়াগৰাজ গৈ আছে, আৰু আগতো বহুতখিনি গাড়ী পাইছোঁ। অসমৰ পৰা বহুত গাড়ী আহিছে, নগাঁৱৰ পৰা এখন গাড়ী আহিছে। এতিয়া মানে অলপ জোচটো আহি গৈছে।
আমাৰ আজি প্ৰথম 100 কিলোমিটাৰ কমপ্লিট হ'ল। এতিয়া অকণমান ৰখি দিছোঁ। জলপাইগুৰি আৰু 35 কিলোমিটাৰ আছে। আৰু ইয়াত আমি ৰখিলোঁ, ইহঁতকেইটা ৰখিছিল, গ'ল 10 মিনিটমান হ'ল ইহঁত যোৱা। তাৰপিছত এতিয়া আমি লাহে লাহে ওলাই দিম। এখন ফ্লেগ ল'লোঁ, ৰাস্তাতে দোকান এখন আছিল, তাতে ফ্লেগ বেছি আছিলে, তাতে ফ্লেগ এখন ল'লোঁ আৰু গৈম। কি ক'বা? মানে এতিয়া কি বুলি কওঁ, আমাৰ প্ৰথম কথা হ'ল আমাৰ ৰাস্তা ভুল হ'ল। ৰাস্তা ঠিকে আছিলে, আমি গোৱালপাৰা হৈ আহিলোঁ। আহিব লাগিছিলে নলবাৰী হৈ। অঁ, প্ৰথম এক্সপিৰিয়েঞ্চ ল'ব আহিছিলে গোৱালপাৰা ৰাস্তা দি। অঁ, লৈ মানে যি ৰাস্তা গতি, তাতে আমাৰ 12 বাজি গৈছে মানে আহোঁতে। আমি সেইটোৱে ডাঙৰ ভুল কৰিলোঁ। নহ'লে কালিয়ে আমি NJP পাই গ'লোহি হয়, হয়নে? কালি বিন্দাছ পাই গ'লো কালি। সেইটোৱে প্ৰব্লেম, সেইটোৱে হ'ল। বাকী একো নাই, এতিয়া ভাল লাগিছে। কিন্তু এই পিছ চকাটো অকণমান প্ৰব্লেম দি আছিলে। দেখা পাব ভিডিঅ'ত, এতিয়া অলপ চলপ দি আছে প্ৰব্লেমটো। হাৱাটো অকণমান ওলাই গৈ আছে। সেইটো লাহে লাহে মানে চেক কৰি থাকিব লাগিব। সৰু সুৰা প্ৰব্লেম থাকিবই আৰু। ডাঙৰ ডাঙৰ ৰাইডৰ সৰু সুৰা প্ৰব্লেম চলিয়ে থাকে। টাইম হৈছে 3:43 আৰু আমি ফাইনেলি বিহাৰত এণ্টাৰ কৰি দিলোঁ। এতিয়ালৈকে আমি একো খোৱা নাই, একো নাই। আৰু আজি যোৱাকালি বাৰু আমি প্ৰমিছ কৰিছিলোঁ, আগৰ নিচিনা সদায় প্ৰমিছ কৰোঁ কিন্তু কেতিয়াও কৰিব নোৱাৰোঁ। কিন্তু আজি প্ৰমিছ কৰিম মানে কি, এইটো কৰিবই লাগিব। কাৰণ আজি যদি আমি প্ৰয়াগৰাজ নাপাওঁগৈ, আজি মানে কি আৰু কাইলৈ ৰাতিপুৱা 6টা বজাৰ আগত যদি আমি প্ৰয়াগৰাজ নাপাওঁগৈ, তেনেহ'লে আমাৰ প্ৰব্লেম হৈ যাব পাৰে। কাৰণ কাইলৈতো 11 তাৰিখ, পৰহিলৈ যোনটো ভিৰ হ'ব, সেই ভিৰত আমি তাত স্নান কৰিব নোৱাৰোঁ, সেইটো গেৰেণ্টি, সেইটো মই জানো। চ' আমি যেনেকৈ নহওক আজিতো নাপাওঁগৈ, কিন্তু কাইলৈ ৰাতিপুৱা 6টা বজাৰ আগত পাবগৈ লাগিব। বাকী বিহাৰত সোমালোঁ আমি, বিহাৰৰ এৰিয়া আপোনালোকে দেখিছে। কিনো দেখাম একেখিনিকে নে কি কয়, আগতেতো দেখাই থৈছোঁ। আৰু বিহাৰ যেতিয়া সোমাইছোঁ আপোনালোকক দেখাই গৈ থাকিম, কিমান মানুহ বিহাৰৰ পৰা ওলাব আপোনালোকক দেখাম। উত্তৰ প্ৰদেশ নহয়, বিহাৰৰ পৰাই ভিৰ আৰম্ভ হ'ব। আপোনালোকে চাই থাকক, অলপ আগত গৈ দেখাইছোঁ। আমাৰ যোনটো পুৰণা যোগাৰ আছিলে, যিহেতু আমাৰ ইণ্টাৰকম নাই, আমি যোনটো পুৰণা যোগাৰ কৰিছিলোঁ, আপোনালোকে যদি আগৰ ভিডিঅ'বিলাক চাইছে, আগৰ যদি ছাবস্ক্ৰাইবাৰ হয় তেনেহ'লে গম পায়। আমি কি কৰোঁ, হেডফোন লগাই পেলাই ফোনটো কানেক্ট কৰি লওঁ। ফোনটো এতিয়া কানেক্ট কৰি ল'লোঁ, গোটেইকেইটা কনফাৰেঞ্চ লগাই ল'লোঁ, হেডফোন লগাই এতিয়া গোটেইকেইটা একেলগে কথা পাতি আহি আছোঁ। আৰু গোটেইকেইজনে কথা পাতি আহিলে কি মানে ব'ৰ নালাগে, অলপো মানে আমনি নালাগে, আৰু ধুনীয়াকৈ মানে চফৰটো কাটি যায় বুলি কয় যে হিন্দীত, সেইটো কথা। অলপ আগত আমি ৰখিলোঁ, ৰখি পেলাই ফটো চটো উঠিলোঁ। আৰু আপোনালোকে ক'ত পাব বাৰু কওকচোন ফটোখিনি চাবলৈ? ইনষ্টাগ্ৰামত যদি ফ'ল' কৰিছে, ইনষ্টাগ্ৰামত পাই যাব। ইনষ্টাগ্ৰামৰ ID আহি আছে তলত, আৰু লগতে ডেছক্ৰিপশ্যন বক্সত আহি আছে। এয়া পাৰ্টি গৈ আছে প্ৰয়াগৰাজ। এতিয়া বিহাৰ সোমালোঁ যেতিয়া আপোনালোকক প্ৰয়াগৰাজৰ যোৱা যোনখিনি যাত্ৰী, যোনখিনি ট্ৰেভেলাৰ প্ৰয়াগৰাজলৈ গৈ আছে, গোটেইখিনি আপোনালোকক দেখাম। বহুত পাম এতিয়া মই দেখাই ভাগৰি যাওঁ, আপোনালোকে চাই ভাগৰি যাব, কিন্তু মানে শেষ নহয়। আমি অলপ আগলৈকে ভাবি আছিলোঁ যে গাড়ী লৈ অহা হয় ভাল আছিল নেকি, কিন্তু যেতিয়া অলপ আগত পামগৈ, যেতিয়া ভিৰখিনি পাম, তেতিয়া সেই অলপ গেপেদি যে আমি ওলাই যাম, তেতিয়া আমি ভাবিম যে আমি বাইক লৈ আহিলোঁ, একদম বঢ়িয়া কাম কৰিলোঁ। বাকী এতিয়ালৈকে মইতো বাইক লৈ আহিয়ে ভাল পাওঁ, মোৰ প্ৰব্লেম নাই, মোৰ মটৰচাইকেল বেষ্ট। বাইকৰ ইমান প্ৰব্লেম হোৱা নাই দেখোন। চ' গাইজ, ডাঙৰ এটা এক্সিডেণ্ট হৈ গৈছিলে। মানে ইফালৰ পৰা এখন বাইকখন যে দেখালোঁ, মোপেড,
সেইখন লৈ মানুহ এজন ঘৈণীয়েক আৰু সৰু কেঁচুৱা এটা লৈ আহি আছিল। অচানক আমি এইফালৰ পৰা আহি আছোঁ, দেখিছোঁ ৰাস্তাৰ মাজত পৰি আছে। সৰু ল'ৰা ছোৱালী লৈ কেনেকৈ মানুহে ৰিক্সাত চলাই নাজানো দেই। পিছত বাৰু একো গাড়ী নাছিল কাৰণে বাচিলে, নহ'লে দিগদাৰেই আছিলে। কেনে কৰিম? আমিতো আহি চাওঁতে সেই মানুহটো পৰি থকা দেখিছোঁ। নিজে পৰি গ'ল, নিজে পৰি গ'ল। আগতো গাড়ী নাই, পিছতো গাড়ী নাই। বাৰু মানৱীয়তা খাতিৰত আমি অকণ ৰখিলোঁ। কিবা যদি সহায় লাগিল হয় তেনেহ'লে আমি হেল্প কৰিলোঁ হয় নিশ্চয়। বাকী ওচৰ চুবুৰীয়া মানুহবিলাক আহিলে, আহি পেলাই হেল্প কৰিলে, উঠাই দিলে। এতিয়া আমিও অকণমান আগলৈ যাওঁ। আজিও ৰাতি হৈ গ'ল আৰু এতিয়ালৈকে আমি পাটনা পোৱাগৈ নাই। কিয় এনেকুৱা হৈ আছে মানে ক'ব পৰা নাই। আজিও আমাৰ দেৰি, মানে যিমানখিনি ভাবোঁ তেনেকুৱা আমাৰ হোৱা নাই এতিয়ালৈকে। আৰু অলপ অলপ টোপনিও আহি আছে। চ' তাকে ভাবিছোঁ কি কৰোঁ, থাকি দিওঁ নে কণ্টিনিউ গৈ থাকোঁ। বাকী খোৱা বোৱাটো কৰি ল'লোঁ, খোৱা বোৱা হৈ গ'ল। এতিয়া এহঁত দুটাই কৈছে থাকি দিম বুলি পাটনাত। মই ভাবি আছোঁ যে আমি গৈ থাকোঁ নেকি, কাৰণ এতিয়া যদি আমি এনেকৈ যদি কণ্টিনিউ গৈ থাকোঁ, কাইলৈ 11টা বজাত পামগৈ দিনত। আৰু যদি আজি থাকি দিওঁ তেনেহ'লে কেইটা বাজিব আপোনালোকে নিজে ভাবি চাওক। এতিয়া আমাৰ হাতত 2 ঘণ্টামান সময় আছে ডিচাইড কৰিবলৈ, থাকি যাম নে কণ্টিনিউ গৈ থাকিম। চাওঁ কি হয়। বাকী অসমৰ মানুহ পাই আছোঁ, গাড়ী গৈ আছে, সেইটো চিন্তা নাই। ৰাতি গাড়ী চলিয়ে থাকিব। আমিতো ভাবি আছিলোঁ অসমৰ পৰা আহিছে, ৱেষ্ট বেংগলৰ পৰা আহিছে, ইয়াতো নেপালৰ পৰা আহিছে বাছ। এইখন এখন নেপালৰ বাছ, এইখন এখন নেপালৰ বাছ। মই নাম্বাৰ প্লেটৰ লক্ষ্যই কৰা নাই, নেপালৰ ফ্লেগখন দেখিলোঁ মানে। তাৰপিছত নাম্বাৰ প্লেট চালোঁ, নেপালৰ। এইবিলাক চব বাছ গৈ আছে প্ৰয়াগৰাজ, কুম্ভ মেলা গৈ আছে। টোল গেটকেইটাই কিন্তু পূৰা ইনকাম কৰিছে এইকেইদিন, ক'ব লাগিব। আপোনালোকে ইণ্টাৰেষ্টিং বস্তু এটা দেখিছেনে নাই কেমেৰাত? আপোনালোকে চাওকচোন, ধৰিব পাৰিছেনে নাই? এই গাড়ীখনৰ ওপৰৰ গাড়ীখনৰ ঘৰ নিচিনা বনাই লৈছে, বাঁহ চাহ দি পেলাই। দেখিছেনে? এইটো কিন্তু মজা টেকনিক লগাইছে দেই। কমাৰ্চিয়েল মালটানা গাড়ীত মানুহ পেচেঞ্জাৰ ট্ৰেভেল কৰি আছে, আকৌ বাঁহ দি ওপৰতো মানুহ ৰখি আছে, ওপৰতো উঠি আছে মানুহ। প্ৰয়াগৰাজে গৈ আছে, কুম্ভ মেলা গৈ আছে। এতিয়া 2টা বাজিছে, আপোনালোকে চাই লওক, টাইমটো ওলাই আছে, তলতো ওলাই আছে। 2টা বাজিছে, 2টা বজালৈকে আমি ৰাইডিং কৰিয়ে আছোঁ। আৰু আজি মানে আমাৰ টোপনিও ধৰা নাই ইমান, চ' সেইটো কাৰণে ভাবিলোঁ যিমান পাৰোঁ গৈ থাকোঁ। আৰু ৰাতি 3টা বাজিলে আৰু আমি টাউনৰ মাজেদি আহিছোঁ, মানে বনাৰস হৈ যাব লাগিব, যিহেতু বাৰাণসী হৈ যাব লাগিব। ট্ৰেইন আহি আছে। চব এক্সপিৰিয়েঞ্চ কৰিছোঁ এইটো ৰাইডত। এইটো বাৰু নেশ্যনেল হাইৱে হ'ল নে?
সেইফালে ৰাস্তাবিলাক ভাল পালোঁ, এইখিনি জেগাত ইমান বেয়া। আৰু চব ট্ৰাকবিলাক ছাইড কৰি ৰখাই দিছে, কিয় নাজানো। আগত আমি গংগা নদী পাম এতিয়া, গংগা নদী। জামটো কিয় হৈ আছে সেইটো বুজি পোৱা নাই, ইমান জাম হৈছে। হয়তো চেকিং কৰি আছে নেকি আগত, যিহেতু আমি ওলাম এতিয়া ইউ পিত সোমাম, যিহেতু বিহাৰৰ পৰা ওলাই, সেইটো কাৰণে চেকিং কৰিবও পাৰে গাড়ীৰ কাগজবিলাক, মানে ট্ৰাকৰ। বাইকৰটো ইমান তেনেকুৱা আমাক চেক নকৰে। 4টা বাজিব আৰু কণ্টিনিউ চলাই আছোঁ, ধেমালি নহয়। বাইক হোৱাৰ এইটোৱে ফাইদা, আমি যেন তেন ওলাই গ'লোঁ। हाँ हाँ ठीक है ठीक है। किधर से? उसने बोला इधर से जाने के लिए। नहीं घुसाएंगे नहीं, रुक रहे हैं ना अभी। अब बैक करेंगे। नहीं देखा नहीं था। গুগল মেপত চাই চাই গাঁৱৰ ভিতৰৰ এটা এৰিয়াত এনেকৈ আমি আহি আছোঁ শ্বৰ্টকাট মাৰি, কাৰণ সেইটো ৰাস্তাটো কেনেকুৱা ভিৰ আপোনালোকে দেখিছে। অকণমান ভয়ো লাগিছে, অচিনাকি জেগাটো আৰু ইমান মানুহো নাই। আছে গাড়ী এখন দুখন গাড়ী আহি আছে। অথনি যে ট্ৰাকৰ জামটো আছিল, পিছত গম পালোঁ গংগা নদীৰ পৰা বালি উঠাবৰ কাৰণে জাম হৈছে। সদায় ডেইলি জাম হয় বোলে সেইখিনি জেগাত, পিছতহে গম পাইছোঁ। চাল্লা কিমান কষ্ট হ'ল আপোনালোকে দেখিছে, দি সোমাই আহিবলগীয়া হৈছে। আৰু জাষ্ট বিহাৰৰ এখন মানে অলপ গাঁও পৰিৱেশ দি আমি আহিলোঁ। তাতে মানে ৰাতিপুৱা হোৱাৰ লগে লগে হাতত মানে ঘটি লৈ পেলাই ওলাই যায় আৰু এইখিনিত এটা সেইখিনিত এটা মানে বেলেগ নজাৰা আৰু সেইটো আচৰিত কথা। ৰাস্তা কিনাৰতে মানে ৰাস্তা দি মানুহ গ'লে দেখিয়ে থাকে কি কৰি আছে, ৰাস্তা কিনাৰতে মানে ভাবি চাওক কিমান আচৰিত। এইফালে তাৰপিছত এইফালে দুই চাইডে মানে এনেকৈ এটা এনেকৈ লাইন। এইবিলাক দেখাব নোৱাৰি, বেয়া কথা। চ' সেইটো কাৰণে ৰেকৰ্ড কৰাও নাই। আমাৰ নৰ্থ ইষ্টৰ অসমত চাগে এতিয়ালৈ সূৰ্য ওলালেই। বাকী যিমান পাৰোঁ গৈ আছোঁ, ৰাস্তা ভাল এতিয়া বৰ্তমান। 5 ঘণ্টা 30 মিনিট দেখাইছে, 4.5 ঘণ্টা লাগিব বুলি কৈছে। 11:30 আমি পামগৈ। গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং ফ্ৰম বিহাৰ। হয়, বিহাৰ পাৰ হোৱাই নাই আৰু 6:30 বাজিল। আপোনালোকক কৈছিলে 6:30 পোহৰ হ'ব। অলপ আগতে পোহৰ হৈছিল, কিন্তু গুগল মেপত ডাৰ্ক মোডৰ পৰা লাইট মোড আহি গ'ল, মানে নাইট মোডৰ পৰা ডে মোডলৈ আহি গ'ল। চ' সেইটো কাৰণে ভাবিলোঁ মই আপোনালোকৰ লগত উইচ কৰি দিওঁ গুড মৰ্ণিং বুলি। বাকী অলপ আকৌ টোপনি ভাৱটো আহিছে, বিহাৰ ক্ৰছ কৰাই নাই এতিয়ালৈকে। এতিয়া ভাবিছোঁ ৰাস্তা কিনাৰতে ক'ৰবাত যদি জেগা অলপ থাকে, টেণ্টটো পাৰি অলপ ৰেষ্ট ল'ম, তাৰপিছত আকৌ জাৰ্ণি ষ্টাৰ্ট কৰিম। অৱস্থা দেখিছে নহয়, গোটেই ৰাস্তাত ধূলি, গোটেই কাপোৰ অৱস্থা নাই। অলপ চাফ চিকুণ কৰোঁ।
ইয়াত অলপ ৰখিছোঁ, চাহ তাহ তেনেকৈ কিবা কিবি খাই লওঁ। আৰু আছে 250 কিলোমিটাৰ মানে আছে প্ৰয়াগৰাজলৈকে। অলপ ৰেষ্ট লওঁ, চাহ তাহ খাই লওঁ। আৰু বাবিলে অলপ মানে ৰেষ্ট কথাত টোপনি ধৰিছে যিহেতু অকণ মানে শুই লৈছে। তো শুই লওক, তাৰপিছত আমি আৰম্ভ কৰিম। তেতিয়ালৈকে কাপোৰ কানিবিলাক চাফা কৰি লওঁ আৰু বেগ চেগবিলাক চব ঠিক আছেনে চেক কৰি পেলাই, যিহেতু এইটো বস্তু বহুত এটা ইম্পৰ্টেণ্ট বস্তু। বাইচাঞ্চ ৰাস্তাত কিবা এটা হৈ গ'লে যে মানে সময় নহ'ব, সেইটো কাৰণে এতিয়াই গোটেইখিনি ঠিক ঠাক কৰি লওঁ। ফাইনেলি বহুত ৰাইড কৰি বহুত ডিষ্টেঞ্চ কভাৰ কৰি আমি উত্তৰ প্ৰদেশৰ গেট পাইছোঁহি। এইটো বিহাৰ উত্তৰ প্ৰদেশ চেকপোষ্ট এৰিয়া। উত্তৰ প্ৰদেশৰ পৰা যেতিয়া গাড়ীবিলাক আহে তেতিয়া পূৰা চেক কৰি পেলাইহে ভিতৰত সোমাব দিয়ে। মই বাৰু এইটো ৰাস্তাত প্ৰথম আহিছোঁ, কিন্তু মানে ছিষ্টেমবিলাক সেই তেনেকুৱাই। বিহাৰৰ ফকতীয়া ৰাস্তা পাৰ হৈ আহিলোঁ, এতিয়া 6 লেন। কি মজা লাগিছে চলাই, 6 লেন হাইৱে। আৰু অলৰেডি আমি খবৰ কৰিছিলোঁ প্ৰয়াগৰাজত তামাম ভিৰ হৈ আছে। 10-20 কিলোমিটাৰ আঁতৰৰ পৰা তামাম ভিৰ হৈ আছে। চ' সেইখিনি আমাৰ কাৰণে অলপ চেলেঞ্জিং হ'ব, তাত অলপ আমাক টাইম লাগি যাব। আৰু আপোনাৰ মানুহ দেখিছেনে নাই, কিমান মানুহ আহিছে অকল এইটো ছাইডৰ পৰাই, মানে নৰ্থ ইষ্টৰ ফালৰ ছাইডৰ পৰা, নৰ্থ ইষ্ট বা ইষ্ট ছাইডৰ ফালৰ। চাউথ ইণ্ডিয়া, ৱেষ্ট ইণ্ডিয়া, নৰ্থ ইণ্ডিয়া এইফালৰ পৰা আহিবতো আছেই। এই গৰিমে গৈ পেলাই কুঁহিয়াৰ লৈ আহিলে ই তাৰ পৰা। কেনেকুৱা লাগিল? কি ক'লে? বাহ, ইউ পি মানুহ ভাল দেই। জাৰ্ণি কৰি আমাৰ শেষ পৰ্যায়ত আহি আছে। খুব বেছি 150 কিলোমিটাৰ আছে প্ৰয়াগৰাজলৈ। ৰাস্তাতে অকণ ৰখিলোঁ, আইচক্ৰীম খাই আছোঁ। গৰমো খাইছে। কি ফ্লেভাৰ খাইছা? গ্ৰেপছ, আঙুৰ। নিজে খাই আছা, নিজে খাই আছা, নিজে গম নাপায় কি ফ্লেভাৰ খাই আছে। কালি ৰাতি পৰা খোৱাই নাই। সেইটো আপোনালোকে গম পাইছে, মই কৈ দেখাই আছোঁতো, গোটেই ৰাতি ভিডিঅ' কৰি দেখাই আছোঁ। এতিয়া আহি পেলাই আইচক্ৰীম এটা খাইছোঁ, মানে ব্ৰেইনে কাম কৰা নাই, সেইটো কাৰণে অলপ ব্ৰেইনটো ঠাণ্ডা কৰিবৰ কাৰণে আইচক্ৰীমটো খাইছোঁ। বাকী বাইকৰ কণ্ডিশ্যন অ'কে আছে, একো প্ৰব্লেম দিয়া নাই এতিয়ালৈকে। ইঞ্জিনৰ একো প্ৰব্লেম দিয়া নাই। কালি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে, তাৰপিছত এতিয়ালৈকে, আজি ৰাতিপুৱা এতিয়ালৈকে চলাই আছোঁ। ইঞ্জিনে একদম 1% প্ৰব্লেম দিয়া নাই, ঠিক চলি আছে, বঢ়িয়া। বাকী ইহঁতকেইটা এজ অলৱেজ আকৌ লেট হ'ল, পিছত আছে। ইহঁত আহি আছে, সেইটো কাৰণে অকণ ৰৈ আছোঁ এইখিনিতে আইচক্ৰীম খাই। তাৰপিছত আৰু আমি প্ৰয়াগৰাজ পাম, তাৰ আগত বনাৰসতো ৰখিমেই। দাদাই বনাই আছে বনাৰস পান, আজি টেষ্ট কৰিম। মই আগতে টেষ্ট কৰিছিলোঁ, আজি আকৌ টেষ্ট কৰিম। কাণ দুখন গেলা গম দি গৈছে। কাণখন দুইটা ৰঙা হৈ গৈছে। কেনেকুৱা টেষ্টটো? কেনেকুৱা আমাৰ অসমৰ লগত মিলেনে? আসাম से मिलता है।
আৰু 25 কিলোমিটাৰ আছে একেলগে গৈ থাকোঁ 25 কিলোমিটাৰ 25 এতিয়া একেলগে গৈ থাকোঁ তাত গৈ গম পাম আৰু ব'লা ৱেলকাম টু প্ৰয়াগৰাজ ফাইনেলি আমি গেটটো পালোহি সৰস্বতী দুৱাৰ গেটটোহে পাইছোঁ বাকী সংগম 17 কিলোমিটাৰ দূৰত আছে আপোনালোকক কুম্ভ মেলা কেই প্ৰকাৰৰ আছে আৰু কিহৰ কাৰণে পাতে গোটেইখিনি ডিটেইল ইনফৰ্মেশ্যন কাইলৈ ভিডিঅ'ত দিম যেতিয়া আমি স্নান কৰিম তেতিয়া আপোনালোকক গোটেই ডিটেইলছত ভিডিঅ'ত কৈ দিম ভিৰ ষ্টাৰ্ট আৰু এতিয়া আমাৰ ব্ৰহ্মাস্ত্ৰ ইউজ কৰিব লাগিব মানে আমি বাইক যে লৈ আহিছিলোঁ তাৰ ফাইদাটো এতিয়া ইউজ কৰিব লাগিব 15 কিলোমিটাৰ এতিয়া আমাৰ পূৰা ষ্ট্ৰাগল হ'ব ৱেলকাম টু প্ৰয়াগৰাজ মহাকুম্ভ মেলা মানুহ চাওক না কিমান মানুহ ইয়াততো একোৱে নাই আগততো গ'লে তেতিয়া দেখিব আৰু ইহঁতসকল 11 কিলোমিটাৰ খোজকাঢ়িব লাগিব ইয়াৰ পৰা 11 কিলোমিটাৰ 9.4 কিলোমিটাৰ থকালৈকে এনেকুৱা ভিৰ চাওক তেনেকৈ আপোনালোকক দেখাই গৈ থাকিম তেতিয়া আপোনালোকে গম পাব ক'ত কিমান ভিৰ হয় ভিৰ কিমান বাঢ়ি বাঢ়ি গৈ থাকে চাইকেল লৈ আহিছে এইফালে মানে অকল বাইক যাব দি আছে বৰ্তমান মজা মজা বাইক লোৱা ফাইদা হয় দেখিছে আপোনালোকে গাড়ী লৈ আহোঁতে গাড়ী লৈ যাব দিয়া নাই বাইক লৈহে যাব দিছে দিছ ইজ দ্য পাৱাৰ অফ টু হুইলাৰ 8.2 কিলোমিটাৰ থকালৈকে মানুহৰ ভিৰ চাওক মই দেখাই দিছোঁ হ'ব এটা বোলে বাইকো যাব নোৱাৰা হ'ব বঢ়িয়া বঢ়িয়া হা পাৰিম চাইকেল লৈ অহা এজন ল'ৰাক লগ পালোঁ নগাঁও জাজৰিৰ পৰাই আহিছে ধুনীয়াকৈ কথা চথা পাতিলোঁ আৰু চাওকচোন গোপৰটো হেং মাৰিলে ইম্পৰ্টেণ্ট ক্লিপ লওঁতেই মোক গোপৰে হেং মাৰি দিয়ে কি যে জালা আৰু এখেতক লগ পালোঁ ৱেষ্ট বেংগলৰ পৰা আহিছে বাইকখন বোলে ভাল পাইছে ফটো একপি উঠে মই একো কৰা নাই উঠক আৰু কিনো কেমেৰাটো দিলে মই ফটো একপি মাৰি দিলোঁ আসাম আসাম से वेस्ट बेंगल আমি এতিয়া দলংখনৰ ওপৰৰ পৰা ফটোজ লৈ আছোঁ এয়া টেণ্ট চিটি সৰু টেণ্ট লগোৱা আছে আৰু এইফালে মেলা চলি আছে বহুত ডাঙৰ এটা এৰিয়া আমি আগলৈ যাম এয়া টেণ্ট চিটি এইফালেলৈকে আছে সংগমেও দূৰত আছে সংগম আগলৈ আমি সেইফালে যাম এয়া অকণমান আগলৈ আহি দেখিছোঁহি মানুহে গংগা স্নান কৰি আছে কিমান মানুহ দৃশ্যটো চাওক আপোনালোকে আমি দলঙৰ ওপৰৰ পৰা পূৰা চাই আছোঁ কিমান ডাঙৰ এটা এৰিয়া কিমান কোটি কোটি মানুহ হৈছে আৰু কাইলৈ 12 তাৰিখেতো আৰু মানুহ হ'ব আছেই এয়া পিপা পুল নদীৰ ওপৰত কিমানকেইখন পিপা পুল আছে আপোনালোকে দেখিছেই আৰু চাইডতে এয়া মানুহে গা ধুই আছে আৰু এইটো 20 কিলোমিটাৰলৈকে ডাঙৰ এটা ঘাট বনাই দিছে 20 কিলোমিটাৰ ভাবি চাওক মানে নগাঁৱৰ পৰা যদি চাবলৈ যায় নগাঁৱৰ পৰা ৰহালৈকে এটা ঘাট বনাই দিছে তো মানুহ কিমান হ'ব আপোনালোকে ভাবি চাওক সো ফাইনেলি আহি আমি কুম্ভ মেলা পাৰ্কিং পালোহি ইয়াতে দুইখন মটৰচাইকেল পাৰ্কিং কৰি আমি টেণ্ট বিচাৰি যাব লাগিব ক'ত টেণ্ট তৈয়াৰ কৰোঁ জেগা বিচাৰি যাব লাগিব সো ভিডিঅ'টো যদি আপোনালোকে ইয়ালৈকে চাইছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব নেক্সট ভিডিঅ'ত আপোনালোকক গোটেইখিনি তথ্য দেখাব চেষ্টা কৰিম যে আমি টেণ্ট লৈ থাকিব পাৰিছোঁ নে নোৱাৰোঁ খোৱা বোৱাত কিমান খৰচা হৈছে গোটেইখিনি নেক্সট ভিডিঅ'ত আপোনালোকে চাই যাব সো চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি যাব পাৰিলে শ্বেয়াৰ কৰি দিব